নমস্কাৰ। এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান দিন বাকী। লাখ লাখ মহিলাৰ লৈ গৰমৰ বন্ধৰ হাত খৰচ কোনে ক'ব পাব ধন। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। হাতত মাত্ৰ 9টা দিন বাকী। লাখ লাখ মহিলালৈ গৰম বন্ধৰ হাত খৰচ দিব চৰকাৰে। চৰকাৰে প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব এই ধনৰাশি। 10 জুলাই তাৰিখে বেংক একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ একাউণ্টত সোমাব 1250 টকাকৈ। আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয়ত বঞ্চিত মহিলাই শীঘ্ৰে পুনৰ আবেদন কৰাৰ সুবিধা পাব। হাতত মাত্ৰ 9টা দিন বাকী আছে টকা পাবলৈ। এই মুহূৰ্তত জনাইছোঁ আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উৎকট গৰমতে বিদ্যুৎ লুকা-বাকু খেলিছে নেকি? ফোন কৰক এইকেইটা নম্বৰত। 1 মিনিটতে হ'ব আপোনাৰ সমস্যা সমাধান। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। উত্তৰ গৰমৰ ৰাজ্যত লাখ লাখ লোকৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি? এটা ফোন কলত লাভ কৰিব এতিয়াৰ পৰা বিদ্যুৎ। মুকলি কৰা হৈছে ফোন নম্বৰ আৰু হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 7575999666 আৰু ফোন নম্বৰটো হৈছে 121912 আৰু বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এই দুটা নম্বৰত আৰু যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰত। আৰু ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই ফোন নম্বৰ। এই মুহূৰ্তত জনাইছোঁ আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ কণবালৈ বটল নিক্ষেপ, ইজনৰ পাছত সিজন আটক। গোলাঘাটত কংগ্ৰেছলৈ তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ কণবালৈ বটল নিক্ষেপৰ ঘটনা, ইজনৰ পিছত সিজনক আটক কৰা হৈছে। গোলাঘাট কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ এবাৰ বিজেপিৰ। সোমবাৰে গোলাঘাটত মুখ্যমন্ত্ৰীৰ কণবালৈ লক্ষ্য কৰি কংগ্ৰেছে নিক্ষেপ কৰিছিল বটল। আৰু মুখ্যমন্ত্ৰীৰ কণবালৈ বটল দলীয় কোনে সাৰি নাযায় আৰু তীব্ৰ গতিত তদন্ত চলাইছে আৰক্ষীয়ে। বিজেপিৰ যুৱ মৰ্চা গোলাঘাট জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিবাদৰ নামত উদ্ভণ্ডালি কৰা কংগ্ৰেছৰ কৰ্মীৰ বিৰুদ্ধে গোলাঘাট থানাত আখিল এজাহাৰ। এই মুহূৰ্তত জনাইছোঁ আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। এতিয়াৰ পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন আৰু ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম আৰু সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। আৰু চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আৰু বজাৰৰ দৰতকৈ কম লাভ কৰিব ৰেচন। আৰু প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি গছি মচুৰি দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। আৰু কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব গেছ চিলিণ্ডাৰ। আৰু ইয়াৰ উপৰিও যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক কৰিব লাগিব এতিয়াৰ পৰা ফিংগাৰপ্ৰিণ্ট। এই মুহূৰ্তত জনাইছোঁ আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। বাংলাদেশ কেদাৰ নামত চৰকাৰে নাটক কৰিছে। 71 আগত অহা প্ৰতিজন নাগৰিক সুৰক্ষিত থাকিব লাগিব। বাংলাদেশ কেদাৰ নামত চৰকাৰে নাটক কৰিছে। 71 আগত অহা প্ৰতিজন নাগৰিক সুৰক্ষিত থাকিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুক টাৰ্গেট কৰি লৈছে। আৰু এটা পৰিয়ালত পিতৃ মাতৃ ভাৰতীয়, সন্তান ভাৰতীয়, এজন কেনেকৈ বাংলাদেশ হয়? পুছবেক কৰা বহু মানুহ আজিৰ সন্ধান নাই। ক'ত গ'ল সেইসকল পুছবেক কৰা লোক? বাংলাদেশী কেদাৰ নামত চৰকাৰে কৰিছে নাটক। 71 আগত অহা প্ৰতিজন নাগৰিক সুৰক্ষিত থাকিব লাগিব আৰু NRCত নাম নোহোৱা কোনো লোকৰ গাত হাত দিব নোৱাৰিব।